অবস্থা খুব ভয়াবহ চলি আছে। পানি তো বাড়ি আছে। শিশুমারা শিশুমারা একটা গাঁও আছিল, গাঁওটো ভাঙি মোটামুটি 50-60 ঘর মানুহ আহি আমার নেংটারচর এটা প্ল্যাটফর্ম আছে, তাতে মানুহবিলাক আশ্রয় ললে। এই প্ল্যাটফর্মতো ভাঙি যাওয়া অবস্থা হৈ আছে। এতিয়া কি হ'ব নহ'ব সেইটো ক'ব নোৱাৰোঁ, কিন্তু এতিয়া কোনো চৰকাৰী অৱদান এটাও অহা নাই, সরকারি মানুষও এটা অহা নাই। ইয়াত মানে গরু আছে, ছাগলী আছে, মানুষ আছে, ঘাস নাই, তিরপল নাই, পানির কোনো ব্যবস্থা নাই। মানুহে বহুত মানে কষ্টর মধ্যে চলি আছে। এতিয়া আৰু পুরা বৰালগা জিপিটই ঘূৰি আছোঁ, তাতে হাহাকাৰ চলি আছে। না ইয়াৰ আগত এটা হৈছিল, সৰু বান হৈছিল, এতিয়া ডাঙৰ এটা বান চলি আছে। পানী তো বাঢ়ি আছে, পানী তো কমাৰ নাম নাই। কিমান পানী হ'ব ইয়াত? মানুহবিলাক এই প্ল্যাটফর্মত আজিৰ দিনটো থাকিব পাৰিব, কালি যে কি হ'ব ক'ব নোৱাৰোঁ। এইটো ভাঙি যোৱাৰ পুৰা সম্ভাৱনা আছে। ওপৰৰ পৰা বৰষুণ পৰি আছে, ইফালৰ পৰা পানী আহিছে। তাৰপিছত আমি এইবিলাক নাজানো, আমি অলপ বান্দৰ ভিতৰত আছিলোঁ। আমি জানো যে তাতে পানী আছে, চৰৰ খবৰটো আমি নাজানো। একচুৱেলি আমাক আমিনুল ইছলাম ডাঙৰীয়া তাৰ পৰা ফোন কৰিছে, ভাইচ প্ৰেচিডেণ্টক আৰু আমাৰ মেম্বাৰবিলাকক ফোন কৰিছে, আপোনালোকে অলপ চৰত যাওক। চৰৰ পৰা অহৰহ ফোন আহি আছে। গৰু ছাগলী ম'হ কিছুমান নদীয়ে গৰাখহনীয়াই ঘৰবিলাক ভাঙি লৈ আছে। আৰু আমি ইয়াত আহি যিটো চালোঁ, আমাৰ গাঁওবুঢ়াও আহিছে, ছেক্ৰেটাৰী আহিছে, চৰকাৰী কিছু মেম্বাৰী টিমবিলাক আহিছে। অহাৰ পিছত আমি যিটো চালোঁ, গৰু আৰু ছাগলী মানুহ একেলগে লগ হৈ গৈছে। লগ হোৱাৰ পিছত ইয়াতে মানুহ কিছুমান বেমাৰো আছে চালোঁ, মেডিচিনৰ বহুত প্ৰয়োজন হৈছে। কিন্তু একচুৱেলি আমাৰ ডি চি মহোদয় এইবিলাক নাজানে। এইটো মেছেজ যাব লাগে ডি চি মহোদয়ৰ ওচৰত যে সিহঁতৰ টীম এটা গভৰ্ণমেণ্টক পঠাই দিয়ক, পঠাই দি ইনকুৱাৰী কৰিলে আমাৰ মানুহবিলাক অলপ সহায় পাব। আমাৰ খুব অৱস্থা বেয়া। আমি যিটো ঘূৰি ফুৰি আছোঁ, গৰুৰো খোৱা নাই। মানুহ একচুৱেলি মানুহতকৈ বেছি গৰু ছাগলীৰ এতিয়া প্ৰয়োজনীয়তা বেছি হৈ গৈছে। মানে চাপৰ্ট পানী অলপ চৰকাৰী সহায় পালে এইবিলাক সুবিধা বেছি হ'ব। আৰু বাচ্চা কাচ্চাবিলাক যিবিলাক এই আপোনালোকে ইফালে মাইকটো ঘূৰাই দিলে চাব পাৰিব, এই নাৱত কিছুমান মানুহ নাৱত গৰু বান্ধি ৰাখি আছে, ইফালে ম'হবিলাক বান্ধি আছে। আমাৰ যিটো শালকাটৰ পৰা গুৱাহাটীলৈ যোৱা যিটো ৰাস্তাৰ লগত এটা সংলগ্ন ফকীৰগঞ্জ বজাৰত যোৱা যিটো মেইন ৰাস্তা, যিটো আমাৰ বাছমৰা আৰু এইটো শান্তিপুৰ বৰৈবাৰীৰ মাজত যিটো ৰাস্তা, এটা কালভাৰ্ট আছিল। এই ৰাস্তাটি আমাৰ এই ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ বহু মানুহ যে ধুবুৰীৰ লগত যোগাযোগ, ব্যৱস্থা বাণিজ্য, চিকিৎসা সকলো ব্যৱস্থাৰ কাৰণে যিটো মূল ৰাস্তা, যিটো ফকীৰগঞ্জ থানাত আহে, ফকীৰগঞ্জ থানা আছে, ইয়াতে মডেল হস্পিটেল আছে, এই সকলৰ লগত যোগাযোগ কৰাৰ কাৰণে একমাত্ৰ ৰাস্তা আছিল আমাৰ এই ৰাস্তা। এই ৰাস্তাটো 3 বছৰ ধৰি ইয়াত অলপ ঘাট খান্দি আছিল। 3 বছৰ ধৰি কোনো ৰিপেয়াৰিং নোহোৱাৰ কাৰণে আজি ৰাতিপুৱা কৈ গৈছিলোঁ যে ইয়াৰ কাৰণে আমাৰ ভয়াৱহ পৰিস্থিতি হ'ব। বিভাগীয় কৰ্তৃপক্ষ আছেনে নাই এইটো কোৱা মুস্কিল। আমাৰ PWD ডিপাৰ্টমেণ্ট যে থাকে, আমাৰ PWD ডিপাৰ্টমেণ্টৰ কোনো মানুহক দেখা নাপাওঁ। তাৰ মাজতে আগত আমি দেখিছিলোঁ PWD ৰোড ৱাৰ্কাৰ্ছ কিছুমান আছিল, যিটো জ্ঞান কুলি বুলি কৈছিল আগত। সেই মানুহবিলাকৰ ক'ত আছে? চাকৰি আছে তেওঁলোকে ঘৰত বহি টকা লৈ আছে। আবেদনাম এইটো যিহেতু ফকীৰগঞ্জ বজাৰত যোৱাৰ কাৰণে মানুহৰ বহুত দৰকাৰ। এই অঞ্চলৰ গোটেই অঞ্চলৰ মানুহ ফকীৰগঞ্জ বজাৰৰ লগত যোগাযোগ, ধুবুৰীৰ লগত যোগাযোগ, বিকল্প ইমিডিয়েট এটা ফুট ব্ৰিজৰ ব্যৱস্থা বা যিকোনো এটা ব্ৰিজৰ ব্যৱস্থা কৰিব লাগিব এই অঞ্চলত, যাতে আমাৰ মানুহবিলাক যাতায়াতৰ পাৰাবাৰৰ যদি ব্যৱস্থা হয়। আৰু যে ভয়াৱহ পৰিস্থিতি, সেইটো আমি আগতে কৈছিলোঁ যে সোণাই নদীৰ দক্ষিণ ফালে হাৰিয়ালিৰ যিটো ৰাস্তা আছিল, সেইটো কোনো বিকল্প ব্যৱস্থা নকৰাকৈ তেওঁলোকে মাথাউৰি বান্ধিলে হামিদাবাদৰ সেইফালে, কিন্তু এইফালে ভাঙি যোৱাৰ কাৰণে তেওঁলোকে ৰাস্তা ৰাখি থৈ গৈছিল। যাৰ ফলত আজি আমাৰ এই ভয়াৱহ পৰিস্থিতি, আমি এই ভয়াৱহ পৰিস্থিতিৰ কাৰণে আমাৰ জিলা কৰ্তৃপক্ষ, আমাৰ অঞ্চলৰ প্ৰতিনিধিবিলাক, পঞ্চায়তৰ প্ৰতিনিধিবিলাক যে আছিল, তেওঁলোকেও কৰিব পাৰিলে।